গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। ৰাতিপুৱা শুই উঠিয়েই দুটা খবৰ পালোঁ, এটা ভাল আৰু এটা একেবাৰে বেয়া। ভাল খবৰটো এইটোৱেই, 10 তাৰিখে মানে 10 এপ্ৰিলত ক্লাছ 10 মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ কথা আছিল, কেঞ্চেল হ'ল। আৰু আজি 11 তাৰিখ, আজি 10:30 বজাত সকলোৱে ৰিজাল্ট পাই যাব। ক্লাছ 10ৰ যিসকলে মেট্ৰিক দিছিল সেইসকলে আজি 10:30 বজাত ৰিজাল্ট পাই যাব, সেইটো ভাল খবৰ। কিন্তু বেয়া খবৰো এটা আছে। বেয়া খবৰ এইটোৱেই যে ৰাতিপুৱাই ঘৰৰ পৰা ফোন কৰিল, আমাৰ গাঁৱত হেনো প্ৰায় 7-8 ঘৰ মানুহৰ তাত কালি চুৰ হৈছিল। ঠিক আছে, এতিয়া কেৱল কালি বুলি নহয়, নেৰানেপেৰাকৈ এইকেইদিন চুৰ হৈ আছে, চুৰিকাণ্ড সংঘটিত হৈ আছে। তাৰে ভিতৰত কালি মানে আটাইতকৈ বেয়া লাগিল, 7-8 ঘৰ মানুহৰ তাত চুৰি হৈছিল। এতিয়া তেখেতসকলৰ কি হৈছে, ঘৰৰ ভিতৰত সোমাব পৰা নাই, কিন্তু বাহিৰত যি মণিকূট আছে, মণিকূটৰ দৰ্জা ভাঙি তাৰ ভিতৰত সোমাই মণিকূটৰ যি সা সম্পত্তি আছে, সা সম্পত্তি বুলি ক'লে মণিকূটৰ ভিতৰত কি থাকে? আপোনাৰ কাঁহৰ থাল এখন থাকে বন্তি চন্তি জ্বলাবৰ কাৰণে, আৰু পিতলৰ হয়তো মূৰ্তি থাকিব পাৰে। চ' এই সকলোবিলাক তলি উদং কৰি লৈ গৈছে। ঠিক আছে, লগতে শুনা পাইছোঁ কাৰোবাৰ এঘৰত মানে তেনেকুৱা একো বিশেষ সম্পত্তি নাছিলে ভিতৰত, কিন্তু যি গুণমালা পুথি আছিল সেয়া ফালি ছিঙি থৈ গৈছে। মানে ধৰিব পৰা নাই কি মাইণ্ডছেট লৈ পেলাই চুৰি কৰি আছে। যিয়ে চুৰ নহওক বা যিয়ে নকৰক এই কাণ্ডবিলাক, সিহঁতে কি মাইণ্ডছেট লৈ পেলাই এই কাণ্ডবিলাক কৰি আছে মই ধৰিব পৰা নাই। আপোনালোকে কমেণ্ট কৰি জনাবচোন, কি আচলতে হৈ আছে কি? একে লেঠাৰিয়ে 7-8 ঘৰ মানুহৰ মণিকূটত সোমাই পেলাই একেবাৰে মণিকূট উদং কৰি দিয়া, মণিকূটৰ বস্তু ধ্বংস কৰি থৈ অহা, কি মানে এইবিলাক মাইণ্ডছেট? আৰু শুনিছোঁ কাৰোবাৰ বাহিৰত চাইকেল থৈছিল, সেই চাইকেলো ৰাতিৰ ভিতৰত চুৰি কৰি লৈ গৈছে। এতিয়া এনেকুৱা হৈছে মানে ৰাতিটো সাৰে থাকিব লগা এটা পৰিৱেশ হৈ পৰিছে। কি হৈছে ক'ব পৰা নাই, ধৰাও পৰা নাই, কোনেও ধৰিবও পৰা নাই চোৰ। ঠিক আছে, এতিয়া নাজানো কোনে এইবিলাক কাম কৰি আছে, কিন্তু একেবাৰে বেয়া কথা। যদি পেটৰ তাৰণাত পৰি বা অভাৱত পৰি ভোকৰ তাৰণাত পৰি যদি কৰিছে, তেতিয়াহ'লে ভাল সম্পত্তি এটা নিয়ক, যিটো বেচি পেলাই 2 টকা পাই পেলাই খাব পাৰিব। মই এইটো উচতনি দিয়া নাই, কিন্তু মই ভাবিছোঁ তেনেকুৱা কাম কৰিলে, কিন্তু কি মাইণ্ডছেট লৈ কৰিছে যাৰ কাৰণে গুণমালা পৰ্যন্ত ফালি ছিঙি থৈ গৈছে। মই ধৰিব পৰা নাই কি হৈ আছে এইবিলাক মানে। চ' আশা কৰোঁ ভাল এটা পৰিস্থিতি ঘূৰি আহক গাঁওখনলৈ, এনেকুৱা কাণ্ডবিলাক লাহে লাহে নাইকিয়া হওক। ইমান মানে আজি 2-3 বছৰ ধৰি ইমান এটা হেৰি নাছিল। মোৰ মোবাইলটো চুৰি কৰি লৈ গৈছিল এটা সময়ত। ঠিক আছে, আজিৰ পৰা এই কৰোণাৰ সময়ত 2020-21 চনৰ কথা, আজিৰ পৰা 4-5 বছৰ আগৰ কথা। আৰু তেতিয়া মোৰ শুই থকা গাঁও তলৰ পৰা মোবাইল চুৰি কৰি লৈ গৈছিল। আৰু এতিয়া আকৌ দেখিছোঁ মানে সাংঘাতিক এটা তাণ্ডৱ চলাই আছে চোৰে, উপদ্ৰৱ চলাই আছে। আমাৰ ঘৰতো দৰ্জা ঠেলিছে 2-3 দিন। গতিকে কেনেকৈ এইটো মুখিমূৰ হ'ব পাৰি মানে ভাবিব পৰা নাই। চ' আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন কি মানে হৈ আছে কি, আৰু কি হ'বলৈ গৈ আছে।